নমস্কাৰ, আন এটা ভিডিঅ'লৈ মই সমৰে আজি আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিছোঁ। এখন ব্যতিক্ৰম বিয়াৰ বিষয়ে আপোনালোকক জনাব লৈছোঁ। উলহ মালহেৰে ভৰি আছিল বিয়াৰ ৰভাতলি। বেন ঢুলীয়াৰ গুমগুমনিত মুখৰিত হৈ আছিল বিয়াৰ ৰভাতলি। তেনেতে CRPFৰ বহুকেইজন জোৱান আহিলে আৰু দৰা কইনাক আশীৰ্বাদ দিলে। কইনাৰ বাবে উপহাৰৰ টোপোলা লৈ আহিছিল। স্মৃতিস্বৰূপে দৰা কইনাৰ সৈতে জোৱানসকলে ফটোও দুখনমান উঠিলে। তাৰ পিছত কি সকলোকে আচৰিত কৰি দৰা কইনাৰ সৈতে এপাক নাচিলে CRPFৰ জোৱানসকলে। আচলতে কইনা ৰিম্পীৰ পিতৃ স্বৰ্গীয় নৰেশ্বৰ নাথ এজন CRPFৰ জোৱান আছিল। 10 বছৰ পূৰ্বে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰে সাহসিকতাৰে যুঁজ দি প্ৰাণ আহুতি দিছিল দেশৰ বাবে। মৃত্যুৰ সময়ত পত্নী গীতিকা দেৱী আৰু কণমানি কন্যা ৰিম্পী দেৱীক সংসাৰত এৰি থৈ গৈছিল নৰেশ্বৰ নাথে। আৰু তাৰ 10 বছৰ পিছত আজি সোমবাৰে নৰেশ্বৰ নাথৰ জীয়ৰী ৰিম্পীৰ বিয়া। বিয়াৰ দিনটোত পিতৃৰ অভাৱ বাৰুকৈও উপলব্ধি কৰিছিল ৰিম্পীয়ে, কিন্তু পিতৃৰ অভাৱ নাইকিয়া কৰিবলৈ ৰিম্পীৰ দেউতাকে যেন পঠাই দিছিল CRPFৰ এই জোৱানসকলক। CRPFৰ নগাঁৱৰ 34 নম্বৰ বেটেলিয়নৰ জোৱানসকলে হেঁপাহ পলুৱাই ৰিম্পীৰ বিয়া উপভোগ কৰিলে আৰু প্ৰাণখুৰি নাছিলে। দেউতাকৰ অনুভৱ এই CRPFৰ জোৱানসকলে যেন পূৰণ কৰিলে সেয়াই যেন সকলোৱে একমুখে কৈছে।